Hello students, আহিল নগাঁও ডিস্ট্ৰিক্টৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS সেকেন্ড ইয়াৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। ইয়াতে তোমালোকক কৈ দিও যে নগাঁও ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সাম যি ফাৰ্ষ্ট ইয়াৰ আছে ফাৰ্ষ্ট ইয়াৰ এক্সামসমূহ মৰ্নিং শিফটত হ'ব আৰু সেকেন্ড ইয়াৰৰ এক্সামসমূহ ইভিনিং শিফটত হ'ব। আৰু তোমালোকে চাব পাৰা মৰ্নিং শিফটৰ এক্সামসমূহ 9:30 AM ৰ পৰা 11:30 AM লৈ হ'ব আৰু ইভিনিং শিফটৰ মানে HS সেকেন্ড ইয়াৰৰ এক্সামসমূহ 12:30 PM ৰ পৰা 2:30 PM লৈ হ'ব। তো ৰুটিনখনত তোমালোকে যদি চোৱা 19 নৱেম্বৰৰ পৰা তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব। 19 নৱেম্বৰৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম আছে মৰ্নিং শিফটত ইংলিছ আৰু HS সেকেন্ড ইয়াৰৰ ইভিনিং শিফটত হ'ব ইংলিছ। তাৰ পিছত 20 নৱেম্বৰত HS ফাৰ্ষ্ট ইয়াৰ হ'ব কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ এণ্ড পলিটিকেল সায়েন্স আৰু HS সেকেন্ড ইয়াৰৰ সাবজেক্টবোৰ সেমে কেমিষ্ট্ৰি, বিজনেছ ষ্টাডিজ এণ্ড পলিটিকেল সায়েন্স। তাৰ পিছত 21 নৱেম্বৰত আছে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ মডাৰ্ন ইণ্ডিয়ান লেংগুৱেজ MIL আৰু অল্টাৰনেটিভ ইংলিছ আৰু HS সেকেন্ড ইয়াৰো সেম মডাৰ্ন ইণ্ডিয়ান লেংগুৱেজ MIL সাবজেক্ট আৰু অল্টাৰনেটিভ ইংলিছ। তাৰ পিছত 22 নৱেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স আৰু জিঅ'গ্ৰাফি আৰু HS সেকেন্ড ইয়াৰো সেম বিজনেছ, মেথমেটিক্স এণ্ড ষ্টেটিষ্টিক্স আৰু জিঅ'গ্ৰাফি। তাৰ পিছত 25 নৱেম্বৰ 25 নৱেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ ফিজিক্স, একাউন্টেন্সি এণ্ড এডুকেশ্যন আৰু HS সেকেন্ড ইয়াৰো সাবজেক্ট এটা সেমে HS সেকেন্ড ইয়াৰো আছে ফিজিক্স, একাউন্টেন্সি এণ্ড এডুকেশ্যন। তাৰ পিছত 26 নৱেম্বৰত আছে তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ কাৰণে এডভান্স এছামিছ, বেংগালী, হিন্দী, ITES, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, প্ৰাইভেট চিকিউৰিটি, বিউটি এণ্ড ৱেলনেছ আৰু ইলেক্ট্ৰনিক, অটোমোটিভছ এটচেট্ৰা আৰু HS সেকেন্ড ইয়াৰো আছে এডভান্স লেংগুৱেজ, আৰবিক, এছামিছ, হিন্দী, সংস্কৃত এণ্ড বেংগালী। তাৰ পিছত 27 নৱেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ বায়'লজি এণ্ড হিষ্ট্ৰী আৰু HS সেকেন্ড ইয়াৰো সেম বায়'লজি আৰু হিষ্ট্ৰী আছে ইভিনিং শিফটত। তাৰ পিছত 28 নৱেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি আৰু ফাইনেন্স আৰু HS সেকেন্ড ইয়াৰো সেম লজিক এণ্ড ফিলচফি আৰু ফাইনেন্স। তাৰ পিছত 29 নৱেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স, ভোকেশ্যনেল পেপাৰ 1 আৰু ভোকেশ্যনেল ইলেক্টিভ 4 আৰু SS সেকেন্ড ইয়াৰো সেম ইকনমিক্স, ভোকেশ্যনেল পেপাৰ 1 আৰু ভোকেশ্যনেল ইলেক্টিভ 4। তাৰ পিছত নেক্সট এক্সাম নাই। তাৰ পিছত আছে তোমালোকৰ 1 ডিচেম্বৰ তোমালোকে চাব পাৰা 1/12/2025 1 ডিচেম্বৰত HS ফাৰ্ষ্ট ইয়াৰ আছে মেথমেটিক্স, ভোকেশ্যনেল পেপাৰ 2, ভোকেশ্যনেল ইলেক্টিভ 5 আৰু সেম SS সেকেন্ড ইয়াৰৰো মেথমেটিক্স, তাৰ পিছত ভোকেশ্যনেল পেপাৰ 2, ভোকেশ্যনেল ইলেক্টিভ 5। তাৰ পিছত 3 ডিচেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ বিহু সাবজেক্ট আৰু SS সেকেন্ড ইয়াৰৰ বিহু সাবজেক্ট। তাৰ পিছত 4 ডিচেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ স্বদেশ অধ্যয়ন আৰু ভোকেশ্যনেল ইলেক্টিভ 6 আৰু HS সেকেন্ড ইয়াৰো সেম স্বদেশ অধ্যয়ন আৰু ভোকেশ্যনেল ইলেক্টিভ 6। তাৰ পিছত 5 ডিচেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰ এক্সাম নাই 5 ডিচেম্বৰত আৰু কিন্তু SS সেকেন্ড ইয়াৰ আছে কি আছে চোৱা ITES, ৰিটেইল ট্ৰেড, এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, প্ৰাইভেট চিকিউৰিটি, বিউটি এণ্ড ৱেলনেছ এইকেইটা তোমালোকৰ এক্সাম HS সেকেন্ড ইয়াৰৰ আছে। তাৰ পিছত 6 ডিচেম্বৰত আছে HS ফাৰ্ষ্ট ইয়াৰৰ এন্থ্ৰপলজি আৰু ছচিয়লজি আৰু সেম SS সেকেন্ড ইয়াৰৰ এন্থ্ৰপলজি এণ্ড ছচিয়লজি। তো তোমালোকে চাব পাৰা তোমালোকৰ এক্সামসমূহ খতম হ'ব 6 ডিচেম্বৰত SS ফাৰ্ষ্ট ইয়াৰ আৰু SS সেকেন্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সাম নগাঁও ডিষ্ট্ৰিক্টৰ। ওকে, তো যিসকলে নগাঁও ডিষ্ট্ৰিক্টৰ হয় সকলোৱে কমেণ্ট এটা কৰি জনাই দিয়া আৰু তোমালোকক কওঁ যে তোমালোকৰ হাফ ইয়াৰলি এক্সাম SS ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ 19 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। তো তোমালোকে ভাল ধৰণে পঢ়া আৰু আমাৰ এই চেনেলটোত যিকেইটা ডিষ্ট্ৰিক্টৰ বৰ্তমানলৈকে হাফ ইয়াৰলি এক্সাম হৈ গৈছে আৰু যিকেইটা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সাম হৈ আছে তো প্ৰতিটো ডিষ্ট্ৰিক্টৰে হৈ যোৱা আৰ্টছ ষ্ট্ৰীমৰ প্ৰতিটো সাবজেক্টৰ কুৱেশ্যন পেপাৰবোৰ আমি এই চেনেলটোত দিবলৈ চেষ্টা কৰি আছো। তাৰ লগতে কুৱেশ্যন পেপাৰে দিয়া নাই, কুৱেশ্যন পেপাৰৰ লগত আমি উত্তৰসমূহ আলোচনা কৰি আছো। তাৰ লগতে আমাৰ চেনেলটোত আৰ্টছ ষ্ট্ৰীমৰ কাৰণে প্ৰতিটো সাবজেক্টৰ অতি সহজতে তোমালোকক কনচেপ্টবোৰ বুজাবলৈ চেষ্টা কৰোঁ। তাৰ উপৰিও ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ, চেপ্টাৰ ৱাইজ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনচাৰ সকলোবোৰ দিবলৈ ট্ৰাই কৰি আছো। তো আশা কৰোঁ তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু তোমালোকে আমাৰ চেনেলটোৰ পৰা ভিডিঅ'সমূহ তোমালোকে চাব পাৰা কাৰণ তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ যিমানবোৰ ডিষ্ট্ৰিক্টৰ এতিয়ালৈ হৈ গৈছে হাফ ইয়াৰলি এক্সাম সেইবোৰ আমি কুৱেশ্যন পেপাৰ দি আছো। আজিলৈ ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালা তেতিয়াহ'লে লাইক এটা কৰি দিবা, কমেণ্ট কৰি জনাবা আৰু চেনেলটো
সাবস্ক্ৰাইব কৰিব নাপাহৰিবা পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই